হেল্ল' ফ্ৰেণ্ডছ, এবাৰ লৈছোঁ RCC ঘৰৰ ওপৰত ভিডিঅ' আৰু সকলোৱে চাব ভিডিঅ'টো, সকলোকে চাব, তেতিয়া গম পাব। আৰু এইটো ঘৰৰ বহলটো আপোনাৰ 35 ফুট আৰু দীঘলটো আপোনাৰ 62 ফুট। আৰু যদি আমি কেলকুলেট কৰিবলৈ যাওঁ তো আপোনাৰ মই বাকীখিনি কৈ দিম স্কোৱাৰ ফুট পাছত কিমান আছে কি কথা। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুম কেইটা আছে কি কথা অলপ মই দূৰৰ পৰা দেখাই দিছোঁ, তেতিয়া বুজি পাব। আৰু লগতে কৈ দিওঁ, এইটো 2100 স্কোৱাৰ ফুটৰ ঘৰ হয় যদি স্কোৱাৰ ফুটত মই চাবলৈ যাওঁ। তো ইয়াত ৰুম কেইটা বহিছে কি কথা মই দেখাম বাৰু। এইটো দেখিছে, এইটো আপোনাৰ গাড়ী থোৱা গেৰেজ হ'ব। এইটো গাড়ী থোৱা গেৰেজ হ'ব। এতিয়া মই ভিতৰলৈ যাম। এইটো প্ৰথম চিৰি যোৱা ষ্টেপ। টোটেল আপোনাৰ ষ্টেপ বহিছে ইয়াত 7টা বহিছে। মই অকণ ভালকৈ দেখাই দিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই দিব গাইজ। আৰু এণ্ট্ৰি দুৱাৰ আপোনাৰ গ্ৰিলৰ হৈছে প্ৰায় আপোনাৰ 4 ফুটে বহিছে। গ্ৰিলৰ ডিজাইনটো মই দেখাই দিছোঁ এবাৰ। আৰু সোমাই প্ৰথম আপোনাৰ ধৰি লওক বাৰাণ্ডা টাইপ হৈছে, এটা গ্ৰিলৰে হয়। গ্ৰিলৰ ডিজাইনটো এবাৰ চাই ল'ব। চিম্পুল হয় যিহেতু। এই ৰুমটো আপোনাৰ 6 ফুট বাই 16 ফুটৰ বহিছে, কাৰণ এইটো ফ্ৰণ্টত থাকেই ন। আৰু ইয়াত মই অকণ কাঠৰ ডিজাইনটো দেখাই দিছোঁ। এইটো 4পলীয়া বহিছে খিৰিকী। কমেণ্টত জনাব কেনেকুৱা লাগিছে চকাতকেইটা চাবলৈ। 4পলীয়া হয় এইটো। ওপৰ ডিজাইনটো মই আৰু এবাৰ দেখাই দিছোঁ। তাৰপাছত এইটো মেইন ডোৰৰ ডিজাইন, পাল্লা 4 ফুট বহিছে। আৰু ওপৰ ডিজাইনটো মই অকণ দেখাই দিছোঁ। মানে খিৰিকী আৰু দৰ্জাৰ ডিজাইনটো একেই। কাম বহুত বাকী আছে, প্লাষ্টাৰ হৈছে, দৰ্জা পাল্লা খিৰিকী পাল্লা লগাবলৈ আছে। অকণমান চেপটো ওলাইছে কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। আৰু ফ্ৰণ্টত এইটো এটা ৰুম ওলাইছে। এইটো আপোনাৰ 4পলীয়া খিৰিকী বহিছে আৰু আপোনাৰ ভেণ্টিলেটাৰ বহিছে। আৰু এই ৰুমটো আপোনাৰ 14 বাই 14 বহিছে। মই অকণমান কেমেৰাটো ঘূৰাই দেখাই দিছোঁ। ৰুম কেইটা হ'ল মই পাছত কৈ দিম। এইফালে আপোনাৰ ভিতৰলৈ গ'লে এটা ইয়াত দৰ্জা দিয়া, মানে চকাত কাঠৰ ফ্ৰেম দিয়া হোৱা নাই, কিন্তু এনেকৈ ৰাউণ্ড উলিয়াই দিছে পকাতে, চাবলৈ ভালেই হৈছে। আৰু এইটো কৰিডৰ দেখিছে। কৰিডৰটো যিহেতু অকণ কম, 3 ফুট বহিছে, হ'লেও একো নাই বাৰু, চলি যায়। আৰু এইটো দেখিছে, এইফালে আপোনাৰ বাহিৰলৈ যোৱা, মানে বাহিৰ মানে কি চিৰি ষ্টেপ যোৱা, মই অকণমান দেখাই দিছোঁ। আৰু এইটো গ্ৰিলৰ দেখিছে যে একেবাৰে মানুহ মানে ধৰি লওক বাহিৰ যাব পাৰিব। আৰু অকণমান মই এইফালে সোমোৱাই দেখাই দিছোঁ। এইটো চিৰি ষ্টেপ হয়। চিৰি ষ্টেপ এইটো ওপৰলৈ যোৱা। আৰু তো মই অকণমান যাওঁ ভিতৰলৈ যাওঁ, এতিয়া দেখাম। আপোনাৰ যিহেতু লেফ্ট চাইডে আপোনাৰ কিটচেন দিয়া হৈছে। কিটচেনৰ ডোৰ দিয়া যে 3 ফুট পাল্লা বহিব, দেখিছে 3 ফুট পাল্লা বহিব ইয়াত। আৰু এইটো আপোনাৰ কিটচেনটো অলপ ডাঙৰেই হ'ল যেনিবা, 12 ফুট বাই আপোনাৰ 14 ফুটৰ বহিছে। কিটচেন ইমান ডাঙৰ যিহেতু দৰকাৰ নহয়, কিন্তু দি দিছে উপায় নাই। আৰু এইটো আপোনাৰ 3পলীয়া আপোনাৰ খিৰিকী চৌকাত, আৰু চব কাঠ 3/6 হয়। আৰু ভেণ্টিলেটাৰ আপোনাৰ ফল্ডিং আছে ওপৰত, মানে ভেণ্টিলেটাৰ টাচ নহয় যিহেতু। আৰু এইফালে 2টা ফুটা দি দিছে, যাতে আপোনাৰ পাছত মানে ধৰি লওক মডেলিং কিটচেন বনেতো, তাত পাইপ লগাব পাৰিব ধোঁৱাখিনি বাহিৰত ওলাবলৈ। আৰু ষ্টেপ দি দিছে, দেখিছেনে স্লেব দিয়া আছে। এইটো ধৰি লওক কিটচেনৰ কভাৰ কৰিব। আৰু তো কিটচেন হৈ গ'ল, 2টা ৰুম হ'ল। এতিয়া মই যাওঁ ৰাইট ছাইডত। ইয়াতো আপোনাৰ 3পলীয়া পাল্লা বহিব। চৌকাত যিহেতু 3.5 ফুট বহিছে। এই ৰুমটো অকণমান সৰু। এইটো আপোনাৰ 3পলীয়া খিৰিকী চৌকাত, আৰু আপোনাৰ ভেণ্টিলেটাৰ 3পলীয়া বহিছে। এইটো আপোনাৰ ৰুম আপোনাৰ 10 বাই 10 বহিছে। ৰুম 1, 2, 3টা হ'ল। তাৰপাছত মই এইটো ভিতৰতেই দেখাই দিছোঁ যিহেতু। এইটো আপোনাৰ 3 ফুটীয়া পাল্লাই বহিব, দেখিছে। এইটো এটা ৰুমেই হ'ব। এই ৰুমটো তেনেকুৱাই 12 বাই 12 বহিছে। 12 নহয়, 10 বাই 12 বহিছে। এইটো 3পলীয়া খিৰিকী চৌকাত আৰু ভেণ্টিলেটাৰ, দেখিছে। আৰু এইফালে আপোনাৰ এতিয়ালৈকে ৰেডি হোৱা নাই, এইটো লেট্ৰিন বাথৰুম হ'ব। তো ইয়াতো আপোনাৰ ধৰি লওক প্লাষ্টিকৰ হেৰি বহাব, তো সেইটো কাৰণে কাঠৰ চকাত লগোৱা নাই। তো এতিয়া যাওঁ নেক্সট ৰুমলৈ। 4টা ৰুম হ'লেই। আৰু এইটো লাষ্ট ৰুম। এইটো ৰুম অকণ ডাঙৰ। এইটো আপোনাৰ 14 বাই 12 বহিছে। ইয়াতো আপোনাৰ 4পলীয়া খিৰিকী আৰু ভেণ্টিলেটাৰ, আৰু এইফালে আপোনাৰ 3পলীয়া খিৰিকী আৰু ভেণ্টিলেটাৰ। এই ৰুমটো আপোনাৰ 12 বাই 14 বহিছে।
এই চাইডে এটা স্লেব দি দিছে ওপৰত, যিহেতু বস্তু ৰাখিবলৈ সুবিধা হয়। শ্ব'টো অকণ লেছ হ'লেও উপায় নাই, কিন্তু বস্তুবিলাক ৰাখিবলৈ সুবিধা হয়। পাছত ৰুম লৈ লোৱাৰ পাছত বস্তুৰ অকণ জাজ হয়, তো সেইখিনি বস্তু থ'ব পাৰিব ইয়াত। তো এইফালে মই দেখাইছিলোঁৱেই লেট্ৰিন বাথৰুম হ'ব বুলি, আৰু এইফালে পাছফালে বাহিৰ যোৱা বাহিৰফালে যাব পাৰিব, সেইটো কাৰণে হেৰি কৰিছে। তো এইটো ঘৰত আপোনাৰ টোটেল স্কোৱাৰ ফুটত মই যদি চাবলৈ যাওঁ 2100 স্কোৱাৰ ফুট হৈছে, আৰু যদি মই এনেই ধৰি লওক ফুট হিচাপত ক'বলৈ যাওঁ, বহলটো আপোনাৰ 35 ফুট আৰু দীঘলটো আপোনাৰ 62 ফুট। আৰু যদি মই স্কোৱাৰ ফুটত উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আপোনাৰ 2100 স্কোৱাৰ ফুট বহিছে। আৰু আজিৰ ডেটত এইটো যদি ঘৰ বনাবলৈ যায়, একদম কমপ্লিট কাঠৰ পৰা ৰঙৰ পৰা ধৰি কেনে যদি বনাবলৈ যায়, তেতিয়াহ'লে আপোনাৰ 35 লাখ টকা পৰিব ঘৰখনত। আৰু কোনোবাই ভিডিঅ'টো চাই যদি কোনোবাই ভাল পাইছে, তো যিসকল মোৰ চেনেল নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে জয় আই অসম।